বিদেশ অৰ্থাৎ ভাৰতত যি এপলৰ কাৰখানা নিৰ্মাণৰ প্ৰস্তুতি চলি আছিল এপলৰ মুৰব্বী টিম কুকে যি ভাৰতৰ সৈতে ভাৰতত এপল কাৰখানা নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আছিল এই ক্ষেত্ৰত আকৌ সৰব হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক কেন্দ্ৰ কৰি ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ যি ক্ৰেডিট খোৱাৰ ধান্দা লগাইছিল তাক লৈ ডোনাল্ড ট্ৰাম্পৰ মাজত আৰু ভাৰতৰ মাজত কিছু এতিয়া সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিশেষকৈ পাকিস্তানৰ সন্দৰ্ভত আমেৰিকাই প্ৰদৰ্শন কৰা স্থিতিক লৈ ভাৰত কিছু ক্ষুণ্ণ হৈছে আৰু এনেকুৱা এটা পৰিৱেশত এনেকুৱা এটা পৰিস্থিতিত ডোনাল্ড ট্ৰাম্পে হঠাৎ উলুটা খৰ মাৰিছে হঠাৎ বিধি পঠালি দিছিল ক্ৰেডিট লোৱাৰ পাছত যি সমালোচনাৰ সন্মুখীন হৈছিল যুদ্ধবিৰতিৰ ক্ৰেডিট লোৱাৰ পিছত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে ডোনাল্ড ট্ৰাম্পে ভাৰতত এপলৰ কাৰখানা নিৰ্মাণত বাধা প্ৰদান কৰি এপলৰ মুৰব্বী টিম কুকক নিৰ্দেশ দিছিল যাতে ভাৰতত আইফোন নিৰ্মাণ কৰা নহয় আকৌ সৰব হৈছে ডোনাল্ড ট্ৰাম্প এইবাৰ দিছে অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি টিম কুকক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আইফোনৰ চাহিদা ভাৰতত অতি তীব্ৰ গতিত বৃদ্ধি পাইছে 2023 বৰ্ষৰ তুলনাত 2024 বৰ্ষত আৰু বৰ্তমান এপলৰ বিক্ৰীৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ভাৰতত আৰু ভাৰতৰ এই বৰ্ধিত বজাৰখনলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰে বিশেষ এক চুক্তি টিম কুকৰ সৈতে সম্পন্ন কৰিছিল য'ত ভাৰতত এপল আইফোন নিৰ্মাণ কৰিবৰ বাবে কাৰখানা স্থাপনৰ বাবে যোজা চলোৱা হৈছিল ভাৰতত এপল নিৰ্মাণ কৰি বিশেষকৈ ভাৰতত প্ৰায় 5 লাখ যুৱক যুৱতীক সংস্থাপনৰ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছিল ভাৰতত আৰু সেই পৰিকল্পনাত এতিয়া বিধি পঠালি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পৰ এটাৰ পিছত আনটো হঠকাৰী সিদ্ধান্তই সমগ্ৰ বিশ্ববাসীকে অবাক কৰি আহিছে ডোনাল্ড ট্ৰাম্পৰ প্ৰতিদিনেই একোটা হঠকাৰী সিদ্ধান্ত সন্মুখলৈ আহিছে বিভিন্ন ক্ষেত্ৰত ডোনাল্ড ট্ৰাম্পৰ স্থিতি ডোনাল্ড ট্ৰাম্পৰ বিদেশ নীতিয়ে হওক ডোনাল্ড ট্ৰাম্পৰ বাণিজ্য নীতিৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে ডোনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটো হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে হিয়া লাগিলে ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ ক্ষেত্ৰতে হওক গাজা ইজৰাইলৰ মাজৰ যুদ্ধতে হওক হামাস ইজৰাইলৰ যুদ্ধৰ মাজতে হওক আৰু শেহতীয়াকৈ ভাৰত পাকিস্তানৰ যুদ্ধৰ ক্ষেত্ৰতো যি ধৰণৰ স্থিতি ট্ৰাম্পে গ্ৰহণ কৰিছে তাক লৈ সকলো অবাক হৈছে আৰু তেনেকুৱা এটা পৰিস্থিতিতে এইবাৰ ডোনাল্ড ট্ৰাম্প আকৌ এবাৰ সৰব হৈছে টিম কুকৰ বিৰুদ্ধে টিম কুকে যি ধৰণৰ এটা প্ৰস্তুতি ভাৰত চৰকাৰৰ সৈতে চলাই আছিল ভাৰতত আইফোন নিৰ্মাণ কৰিবৰ বাবে এপলৰ কাৰখানা স্থাপনৰ তাত এতিয়া অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ধাৰাবাহিক ৰূপে টিম কুকক এই ধমক এই সকিয়নি দি আহিছে ডোনাল্ড ট্ৰাম্পে এইবাৰ অতিৰিক্ত শুল্ক আৰু 25% অতিৰিক্ত শুল্ক আৰোপ কৰা হ'ব বুলি সকিয়নি দিছে ধমক দিছে টিম কুকক যদি ভাৰতত আইফোন নিৰ্মাণ কৰা হয় বা এপল ফোন নিৰ্মাণ কৰা হয় তেতিয়া হলে তাৰ পৰিণাম ভোগ কৰিব লাগিব এপল কোম্পানীয়ে আইফোনৰ ওপৰত অতিৰিক্ত 25% কৰ আৰোপ কৰা হ'ব আমেৰিকাত যাৰ বাবে আমেৰিকাত আইফোনৰ দাম আকাশলংঘী হ'ব ঊৰ্ধ্বমুখী হ'ব যথেষ্ট পৰিমাণে বৃদ্ধি পাব আইফোনৰ দাম আৰু যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহক হেৰুৱাব টিম কুকে গ্ৰাহক হেৰুৱাব লাগিব আমেৰিকাৰ গ্ৰাহক হ্ৰাস পাব আমেৰিকাৰ গ্ৰাহকে আইফোন ক্ৰয় কৰিবলৈ বাদ দিব গতিকে এনেকুৱা ধৰণৰ এটা সকিয়নি প্ৰয়োগ কৰিছে সকিয়নি প্ৰদান কৰি এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰিছে টিম কুকৰ ওপৰত ডোনাল্ড ট্ৰাম্পে বিশ্ববিখ্যাত এই মাৰ্কিন কোম্পানীটোৰ যি আইফোন এই আইফোন কেৱল আমেৰিকাতে নিৰ্মাণ হওক বিশ্ববিখ্যাত এই কোম্পানীটোৰ আইফোন বা মোবাইল ফোন কেৱল আমেৰিকাতে নিৰ্মাণ হওক বিশ্বৰ আন কোনো স্থানত যাতে নিৰ্মাণ নহয় তাৰ বাবে ট্ৰাম্পৰ এনে ধৰণৰ কঠোৰ বাৰ্তা কঠোৰ সকিয়নি টিম কুকক তেওঁ স্পষ্ট কৰি দিছে যদিহে বিদেশত আইফোন নিৰ্মাণ কৰা হয় ভাৰতত আইফোন নিৰ্মাণ কৰা হয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰত আইফোনৰ ওপৰত 25% অতিৰিক্ত শুল্ক আৰোপ কৰিব অৰ্থাৎ আমেৰিকাৰ বজাৰত আইফোনৰ দাম বৃদ্ধি পায় কোম্পানীটো লাভৰ পৰা বঞ্চিত হ'ব লাগিব বুলি বা বঞ্চিত কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে যে বহুদিনৰ আগতে এপলৰ মুৰব্বী টিম কুকক জনাইছিল যে আমেৰিকাত নিৰ্মাণ হোৱা সামগ্ৰী আইফোন আমেৰিকাতে বিক্ৰী হ'ব লাগিব এয়াই হৈছে ডোনাল্ড ট্ৰাম্পৰ নীতি তেওঁৰ আশা ডোনাল্ড ট্ৰাম্পৰ নীতি যে আমেৰিকাত নিৰ্মাণ হোৱা সামগ্ৰী আইফোন আমেৰিকাতেই
নিৰ্মাণ হ'ব লাগিব বাকি আৰু কোনো দেশত নিৰ্মাণ হ'ব নোৱাৰে এই কথা স্পষ্ট কৰি তেওঁ জনাইছিল টিম কুকক এই কথা আকৌ এবাৰ উনুকিয়াই দিছে টিম কুকক আৰু এক কথাত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাবুকি দিয়াৰ দৰে এতিয়া শুল্ক আৰোপ কৰাৰ আইনী অধিকাৰ বা ক্ষমতা আছে নে নাই হিয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আইনী ক্ষমতা আছে নে নাই হিয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই কিন্তু ট্ৰাম্পৰ ভাবুকিৰ পিছত এপল কোম্পানীয়ে ভাৰতত ভবাৰ দৰে আইফোনৰ কাৰখানা স্থাপন কৰিব পাৰিব নে নাই হিয়াহে এতিয়া সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে কাৰণ নাচুৰবান্দা হৈ পৰিছে ডোনাল্ড ট্ৰাম্প এই ক্ষেত্ৰত নাচুৰবান্দা স্থিতি গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে এবাৰৰ পিছত আনবাৰ ভাবুকি প্ৰদান কৰিছে এবাৰকৈ প্ৰায় তিনি চাৰিবাৰকৈ ভাবুকি প্ৰদান কৰিছে টিম কুকক গতিকে ট্ৰাম্পৰ এই হেঁচাৰ পৰিপ্ৰেক্ষিতত এতিয়া টিম কুক সফল হ'বনে নাই ভাৰতত আইফোনৰ কাৰখানা স্থাপন কৰাৰ ক্ষেত্ৰত কাৰণ ভাৰতত যিখন বজাৰ অত্যন্ত বৃদ্ধি পাইছে আইফোনৰ বজাৰখন অত্যন্ত সম্প্ৰসাৰিত হৈ পৰিছে দিনক দিনে ভাৰতত এপলৰ চাহিদা বৃদ্ধি পাইছে 2023 চনৰ পৰিসংখ্যা যদি আমি চাওঁ 2023 চনত এপলৰ গ্ৰাহকৰ সংখ্যা এই বছৰ দুগুণলৈ বৃদ্ধি পাইছে গতিকে এনে ক্ষেত্ৰত ভাৰতৰ অনুৰোধ মৰ্মে টিম কুকে 4-5 বছৰৰ ভিতৰত 5 লাখ ভাৰতীয় সংস্থাপন দিয়াৰ পৰিকল্পনা কৰিছিল ভাৰতত নিৰ্মাণ কৰা এপলৰ কাৰখানাৰ জৰিয়তে আইফোনৰ কাৰখানাৰ জৰিয়তে কিন্তু ট্ৰাম্পৰ এই হকিয়নি ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ ঘোষণাই ভাৰতত এপলৰ কাৰখানা নিৰ্মাণৰ পৰিকল্পনাত এতিয়া চেঁচা পানী ঢলা পৰিলক্ষিত হৈছে টিম কুকৰ আশাত চেঁচা পানী ভাৰতৰ আশাত চেঁচা পানী ভাৰতীয় গ্ৰাহকৰ আশাত চেঁচা পানী ঢলাৰ এক এই যেন পৰিৱেশ এই মুহূৰ্তত ট্ৰাম্পৰ কাৰণে গঢ় লৈ উঠা পৰিলক্ষিত হৈছে কাৰণ ট্ৰাম্পৰ স্থিতি অতি সন্দেহজনক স্থিতি এইবাৰ প্ৰদৰ্শন কৰিছে আমেৰিকাৰ এই স্থিতিয়ে সকলোকে অবাক কৰিছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত ভাৰতে আমেৰিকাৰ ওচৰত যি ধৰণৰ কথা কৈছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানে কেনেদৰে সন্ত্ৰাসবাদক লালন পালন দি আহিছে এই ক্ষেত্ৰত বিশেষ সঁহাৰি নজনোৱাকৈ পাকিস্তানে IMFক আনকি ঋণ দিয়াৰ ক্ষেত্ৰতো সমৰ্থন প্ৰদান কৰিলে আমেৰিকাই তাক লৈ ভাৰত কিছু ক্ষুণ্ণ হৈ পৰিছিল IMFৰ ওচৰত যেতিয়া ভিক্ষা মাগিছিল পাকিস্তানে $100 কোটি ঋণ বিচাৰি তেতিয়া ভাৰতে IMFক অনুৰোধ জনাইছিল যাতে এই ঋণ পাকিস্তানক দিয়া নহয় কাৰণ পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যয় কৰিব সেই পুঁজি আমেৰিকাকো অনুৰোধ জনাইছিল কিন্তু আমেৰিকাই ভাৰতৰ বিৰুদ্ধে গৈ পাকিস্তানৰ সমৰ্থনত মত ব্যক্ত কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত IMFে প্ৰথম কিস্তিৰ ঋণৰ ধন পাকিস্তানক মোকলাই দিয়ে গতিকে ভাৰত বিৰোধী এক কথাত চাব গ'লে ভাৰত বিৰোধী কিছু স্থিতি যেন এইবাৰ আমেৰিকাই গ্ৰহণ কৰিছে ভাৰত পাকৰ এই সংঘাতৰ পৰিপ্ৰেক্ষিতত আৰু তেনেকুৱা এটা সংঘাতৰ পৰিপ্ৰেক্ষিততে ডোনাল্ড ট্ৰাম্প সৰব হৈছে ভাৰতত আইফোনৰ কাৰখানা নিৰ্মাণৰ বিৰোধিতাৰে আকৌ হকিয়নি টিম কুকক যদি ভাৰতত আইফোনৰ কাৰখানা স্থাপন কৰা হয় তেতিয়াহ'লে আমেৰিকাত আইফোনৰ ওপৰত অতিৰিক্ত 25% শুল্ক আৰোপ কৰিব যাৰ পৰিপ্ৰেক্ষিতত কোম্পানীটো লোকচানৰ সন্মুখীন হ'ব লাগিব বুলি হকিয়াই দিছে বা লোকচানৰ সন্মুখীন কৰাব বুলি হকিয়নি দিছে ডোনাল্ড ট্ৰাম্পে লাইভৰ পৰা বিদায় লৈছো এই বিষয়টোত কিভাৱে জনাব পাৰে আপোনাৰ মতামত